ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়। হয়, এই আপ্ত বাক্যশাৰী সৰুগত কৰি মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত জিঙাবিল কাশীপুৰ অঞ্চলৰ ৰাইজে এটা পথ নিৰ্মাণৰ কাম তেওঁলোকে হাতত লৈছে আৰু এনেধৰণে এই অঞ্চলটোৰ 2 শতাধিক ৰাইজ আজি ওলাই আহি পথ নিৰ্মাণৰ কামত তেওঁলোকে নিয়োজিত হৈছে, শ্ৰমদান কৰিছে। এই অঞ্চলটোৰ ৰাইজে মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত জিঙাবিলৰ কাশীপুৰ এই অঞ্চলটো অতি ভিতৰুৱা অঞ্চল আৰু এই অঞ্চলটোৰ বাট পথ খুবেই আচলতে বিধ্বস্ত অৱস্থা। সেইবাবে ৰাইজে উপায়হীন হৈ তেওঁলোকে আজি এনেধৰণে ওলাই আহি নিজে পথ নিৰ্মাণৰ কামত নিয়োজিত হৈছে। মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম। এই অঞ্চলটোৰ 2 শতাধিক ৰাইজ আজি এনেধৰণে ওলাই আহি পথ নিৰ্মাণৰ কামত নিয়োজিত হৈছে। কাৰণ বাৰিষা আহিলে এই অঞ্চলটোৰ লোকসকলে জমৰ যন্ত্ৰণা ভোগ কৰিব লাগে যাতায়াতৰ নামত, কাৰণ বাট পথৰ কোনো সুব্যৱস্থা নাই এই মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত জিঙাবিল কাশীপুৰ অঞ্চলটোত। সেইবাবে তেওঁলোকে এনেধৰণে আজি ওলাই আহি এটা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ কামত তেওঁলোক নিয়োজিত হৈছে। বছৰ বছৰ ধৰি তেওঁলোকে প্ৰতিটো ৰাজনৈতিক দলকে তেওঁলোকে প্ৰতিটো নিৰ্বাচনতে তেওঁলোকে ভোটদান কৰি আহিছে, যদিও এই অঞ্চলটো চৰকাৰ কিংবা জনপ্ৰতিনিধিৰ চকুত পৰা নাই, যাৰ ফলত এই অঞ্চলটোৰ লোকসকলে এনেধৰণে আজি তেওঁলোকে শ্ৰমদান কৰিছে, পথ নিৰ্মাণৰ কামত নিয়োজিত হৈছে এই অঞ্চলটোৰ ৰাইজে। মই দেখুৱাইছোঁ পোনে পোনে মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত যি জিঙাবিলৰ কাশীপুৰ অঞ্চল যিসকল লোক কেইবাখনো গাঁৱৰ ৰাইজে এনেধৰণে আজি ওলাই আহি পথ নিৰ্মাণৰ কামত নিয়োজিত হৈছে। এই পথটো কেইবাখনো গাঁৱক সংযোগ কৰে আৰু সেইবাবে এই অঞ্চলটোৰ ৰাইজ আজি এনেধৰণে ওলাই আহি পথ নিৰ্মাণৰ কামত নিয়োজিত হৈছে। মই কথা পাতিম স্থানীয় যিসকল লোক আছে তেওঁলোকৰ সৈতে। কি ক'ব? সৰ্বপ্ৰথম নমস্কাৰ, জহাৰ। মই ক'ব বিচাৰোঁ, যিহেতু আজি আমাৰ মাজবাট বিধানসভা সমষ্টিৰ আজি জিলা যদি ক'ব যাওঁ ওদালগুৰি, আজি এই জিঙাবিল গাঁৱৰে আমাৰ এটুকুৰা গাঁও আমি কাশীপুৰ নামাকৰণ হিচাপে নামাকৰণ কৰিছোঁ। তো এইটো গাঁৱত আজি আমাৰ বিপদজনক এইটোৱে যে সৰ্বপ্ৰথম আমাৰ স্কুল কলেজ আৰু বেমাৰ হ'লে আমাৰ ইয়াতে গাড়ী অহা যোৱা অসুবিধা, আৰু আমাৰ ৰাইজে আমি আলোচনা এটা কৰি আমি ইয়াতে এই ৰাস্তা বনোৱাৰ সিদ্ধান্ত লৈছোঁ আৰু এই ৰাস্তা বনাই আছোঁ। কিমান ৰাইজ আজি ওলাই আহিছে? আজি 200 আছে। আজি কেইখন গাঁও ইয়াত এনেধৰণে অৱস্থা হৈছে? 8খন গাঁও। কি কি নাম? শ্ৰীনগৰ, সীতাপুৰ, ৰামপুৰ আৰু জিঙাবিল, কাশীপুৰ আদি কৰি এনেকৈ মিলাই 8খন গাঁও। শোণিতপুৰৰ কিছু লোকো আহিছে আজি? হয়, শোণিতপুৰো আছে আৰু আমাৰ জিঙাবিলৰো আছে। আৰু আপোনালোকে ভোটদানো কৰে প্ৰতিদিন? নিশ্চয় ভোটদান কৰোঁ। আৰু আমাৰ ইয়াতে আমি হয়তো MLA ছাৰকো আমি কৈছিলোঁ, ইয়াতে হয়তো বিদ্যুৎ চাকি যদি দি দিলে ভাল আছিল, যিহেতু আজিও আমাৰ মানুহ কেৰাচিন চাকি জ্বলাই থাকিব লগা হৈছে। যথেষ্ট কষ্ট হয়। কি ক'ব? সৰ্বপ্ৰথমে মই নমস্কাৰ জহাৰ জনাইছোঁ যে আমি এতিয়া আহিছোঁ ইয়াতে জিঙাবিল কাশীপুৰ গাঁৱত। যে আমাৰ যে ইমান বছৰে আমাৰ বহুত কষ্ট হয় বাৰিষালত, আৰু এনে মহিলা হেৰি সময়ত গৰ্ভ সময়ত বহুত দিগদাৰ হয় হস্পিটেল যাবলৈ। গাড়ী ইয়াতে অহা যোৱা নিষেধ নাহে, ৰাস্তাও নাই। ইয়াৰ কাৰণে ভোটদান সময়ত আহে, অন্য সময়ত নাহে। খালি ভোটদান লৈ ইহঁতে জিতে, তাৰপিছত আমাৰ নাচায়। আমাৰ MLA হয় অশোক চৰণ বড়ো হয়, এইটো হয়। তো আজিলৈকে আমাৰ ৰাস্তাখনো বনোৱা নাই, এইটো অসুবিধা আমাৰ কষ্ট পায় আমি ইয়াৰ। এই গতিকে আমি 8খন গাঁৱৰ ৰাজবিলাক ইয়াত আনিছোঁ, নিজে আমি কষ্ট কৰি আছোঁ। গাঁওখনৰ নাম হয় শ্ৰীনগৰ, ৰামপুৰ, 2 নং ৰামপুৰ, 1 নং ৰামপুৰ, সীতাপুৰ, 4 নং লগে আছে। 4টা গাঁও আছে সীতাপুৰ আৰু জিঙাবিলৰ আছে গোটাই ৰাজ। কি ক'ব? কেনেধৰণে কষ্ট? আমাৰ ইয়াতে বহুত কষ্ট হয়, কাৰণ আমাৰ লোকৰ কণ ল'ৰা ছোৱালীবিলাক স্কুলত যোৱা সময়ত বহুত ডিষ্টাৰ্ব হয়, আৰু বানপানী আহিলেও ডিষ্টাৰ্ব হয়। আৰু এইফালে আৰু মহিলাবিলাকৰ যদি ডেলিভাৰী কেছ হয়, গাড়ী চাড়ী একো নাহে, তেনেকুৱা বহুত আমাৰ অসুবিধা হয়। তেনেকুৱা আমাকতো প্ৰতিশ্ৰুতি বহুত দিয়ে MLA মন্ত্ৰীবিলাক, কিন্তু দুখৰ সময়ত আমাৰ কোনো মাত নামাতে, নাহে।
এইখিনি নিশ্চয়কৈ এনেধৰণে সেই অঞ্চলটোৰ যিসকল লোক তেওঁলোকে এনেধৰণে ক্ষোভ প্ৰকাশ কৰিছে মই দেখুৱাইছোঁ এটা পথ আৰু এই পথ নিৰ্মাণ কৰিছে এই অঞ্চলটোৰ ৰাইজে মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝিঙাবিলৰ কাশীপুৰ অঞ্চলৰ ৰাইজ এনেধৰণে ওলাই আহি তেওঁলোকে আজি এই পথ নিৰ্মাণৰ কামত নিয়োজিত হৈছে আৰু তেওঁলোকে জনপ্ৰতিনিধি স্থানীয় বিধায়ক সাংসদ সকলোকে তেওঁলোকে আহ্বান জনাইছে এই অঞ্চলটোত যেনেধৰণে আচলতে উন্নয়নৰ কামত তেওঁলোকে গুৰুত্ব দিব লাগিছিল সেয়া আজিলৈকে কৰা নাই যাৰ বাবে তেওঁলোকে এনেধৰণে আজি ক্ষোভ প্ৰকাশ কৰিছে আৰু ৰাইজে নিজে শ্ৰমদান কৰি পথ নিৰ্মাণৰ কামত জড়িত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ